নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আমাৰ অসমৰ বিভিন্ন স্থানত এতিয়া গাহৰি মাংস নিষিদ্ধ কৰা হৈছে। গাহৰি মাংস সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে এতিয়া আমাৰ অসমৰ বিভিন্ন স্থানত। যোৱা বছৰৰ দৰে এইবাৰো গাহৰিৰ দেহত আফ্ৰিকান সোৱাইন ফিভাৰ বেমাৰটো দেখা পোৱা গৈছে, যাৰ বাবে নেকি এতিয়া বৰ্তমান সময়ত তিনিচুকীয়াত গাহৰি প্ৰায় নিষিদ্ধ কৰাৰ দৰে হৈছে। তিনিচুকীয়াৰ বহু স্থানত এতিয়া গাহৰি নিষিদ্ধ কৰা হৈছে। অকল সেয়াই নহয়, তিনিচুকীয়াৰ এতিয়া বিভিন্ন স্থানত গাহৰিসমূহক কাৰেণ্ট দি মাৰি পেলোৱা হ'ব। যেনেকৈ নেকি যোৱা বছৰ উজনি অসমৰ বহুতো স্থানত গাহৰিসমূহক মাৰি পেলোৱা হৈছিলে, ঠিক তেনেকৈ এইবাৰো মাৰি পেলাব, কাৰণ গাহৰিৰ দেহত ধৰা পৰিছে আফ্ৰিকান সোৱাইন ফিভাৰ। যোৱা বছৰো এই বেমাৰটো ওলাইছিলে আৰু এই বেমাৰটোত হাজাৰ হাজাৰ গাহৰি মাৰি পেলোৱা হৈছিলে আৰু এইবাৰো হাজাৰ হাজাৰ গাহৰি মাৰি পেলাব, যিহেতু আফ্ৰিকান সোৱাইন ফিভাৰ বেমাৰটোৱে দেখা দিছে। তো আফ্ৰিকান সোৱাইন ফিভাৰ হৈছে গাহৰিৰ দেহত হোৱা এবিধ বেমাৰ, যি বেমাৰ হোৱাৰ লগে লগে গাহৰি 100% মৃত্যু হোৱাটো নিশ্চিত। গাহৰি হঠাতে মৰি থাকে গাহৰিৰ দেহত এই আফ্ৰিকান সোৱাইন ফিভাৰ ভাইৰাছটো আহি পৰাৰ লগে লগে। তো বন্ধু বান্ধৱীসকল, এইখিনিতে বহুতো মানুহৰ অকণমান কনফিউজন থাকে যে আফ্ৰিকান সোৱাইন ফিভাৰ বেমাৰ হ'লে আমি গাহৰি মাংস খাব পাৰিম নে নোৱাৰিম, যিহেতু গাহৰিৰ দেহত এই বেমাৰটো ধৰা পৰিছে আৰু গাহৰিৰ দেহত বেমাৰটো ধৰা পৰাৰ লগে লগে গাহৰিটোৰ মৃত্যু হয়। তেনে অৱস্থাত যদি আমি গৰমকালি গাহৰিৰ মাংস খাওঁ, আফ্ৰিকান সোৱাইন ফিভাৰৰ ফলত আমাৰ দেহলৈও সেই বেমাৰটো আহিব পাৰে নেকি, বহুতৰ হয়তো মনত কনফিউজন থাকিব পাৰে। অৱশ্যে মোৰো আছিলে এই কনফিউজনটো, ময়ো ভাবি আছিলোঁ যে গৰমৰ দিনত যদি আমি গাহৰি খাওঁ তেনেহ'লে আফ্ৰিকান সোৱাইন ফিভাৰ বেমাৰটো আমাৰ দেহলৈ বিয়পি আহিব পাৰে। ধৰি লওক কোনো এটা গাহৰিৰ দেহত আফ্ৰিকান সোৱাইন ফিভাৰ আছে আৰু সেই গাহৰিটো যেনিবা কাটি দিলে কোনো কাৰণত গাহৰি কটা মানুহে, তো সেই গাহৰিৰ মাংস খোৱাৰ ফলত আমাৰ দেহতো আফ্ৰিকান সোৱাইন ফিভাৰ বেমাৰটো আহিব পাৰে বুলি মোৰো এটা কনফিউজন আছিলে। কিন্তু বন্ধু বান্ধৱীসকল, আপোনালোকৰো হয়তো তেনেকুৱা ধৰণৰ কনফিউজন আছে চাগে যে গাহৰি খোৱাৰ লগে লগে আপোনাৰ দেহতো আফ্ৰিকান সোৱাইন ফিভাৰ আহিব পাৰে নে নোৱাৰে, আপোনাৰো এই ভাইৰাছত আক্ৰান্ত হ'ব পাৰে নেকি আপুনিও। তো এই সম্পৰ্কত আপোনালোকৰ মনত কনফিউজন থাকিব পাৰে, যিহেতু আপোনালোকেও হয়তো চাগে গাহৰি মাংস খায়, যদিহে আপোনালোক হিন্দু মানুহ হয়। তো বন্ধুসকল, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই আপোনালোকক আজি জনাম যে আফ্ৰিকান সোৱাইন ফিভাৰ বেমাৰটোৱে মানুহক এটেক কৰিব পাৰে নে নোৱাৰে আৰু ইয়াৰ চিমটমসমূহ কেনেকুৱা ধৰণৰ, আফ্ৰিকান সোৱাইন ফিভাৰ ওলাই থকাৰ সময়ত আমি গাহৰি খাব লাগে নে নালাগে, সেই সম্পৰ্কত এই ভিডিঅ'টোত আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন শ্বৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগৈছো আজিৰ খবৰটোৰ ফালে। আফ্ৰিকান সোৱাইন ফিভাৰ বেমাৰটো বিশেষকৈ গাহৰিৰ দেহত হোৱা এটি বেমাৰ, যিটো বেমাৰ নেকি মানুহৰ দেহলৈ বিয়পাৰ কোনো ধৰণৰ চান্সেছ নাই। এই বেমাৰটো কিন্তু গাহৰিৰ দেহত বিয়পি পৰে। সেয়া পোহনীয়া গাহৰিয়ে হওক বা বনৰীয়া গাহৰিয়ে হওক, কোনো এটা গাহৰিৰ পৰা অন্য এটা গাহৰিৰ দেহলৈ এই বেমাৰটো একদম অতি সোনকালে বিয়পি পৰে। কিন্তু মানুহৰ দেহত এই বেমাৰটো বিয়পাৰ কোনো চান্স নাই। আফ্ৰিকান সোৱাইন ফিভাৰ হোৱা গাহৰি এটাৰ সংস্পৰ্শলৈ আমি যদি আহোঁ, তেতিয়া এই বেমাৰটো আমাৰ দেহত আহিব নোৱাৰে। জীৱ জন্তুৰ পৰা হোৱা বহুতো বেমাৰ আছে, তো প্ৰায়বিলাক বেমাৰেই জীৱ জন্তুৰ পৰা মানুহৰ দেহলৈ বিয়পি পৰে। কিন্তু আফ্ৰিকান সোৱাইন ফিভাৰ বেমাৰটো গাহৰিৰ দেহৰ পৰা আমাৰ দেহলৈ কোনো কাৰণতে বিয়পি নাহে। তো গাহৰিৰ দেহত হোৱা আফ্ৰিকান সোৱাইন ফিভাৰ বেমাৰটো হৈছে এক প্ৰকাৰ এটা জ্বৰ। যেনেকৈ নেকি আমাৰ জ্বৰ হয় মানুহৰ গৰম দিনত, ঠিক তেনেকৈ গাহৰিৰো জ্বৰ হয় আৰু সেইটো এটা ভাইৰাছৰ বাবে জ্বৰ হয়। গাহৰিৰ দেহত এক প্ৰকাৰৰ ভাইৰাছৰ বাবে জ্বৰ হয় আৰু সেই জ্বৰ হোৱা ভাইৰাছবিধক কোৱা হয় আফ্ৰিকান সোৱাইন ফিভাৰ। আৰু সেই ভাইৰাছৰ ফলত জ্বৰ হয়, জ্বৰ হোৱাৰ পাছত গাহৰিৰ মৃত্যু হয়। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকৰ দেহত গাহৰি এটাৰ পৰা আপোনালোকৰ দেহলৈ কোনো কাৰণতে আফ্ৰিকান সোৱাইন ফিভাৰ ভাইৰাছটো বিয়পি নাযায়। কিন্তু আপোনালোকৰ ঘৰত যদি গাহৰি আছে, তেন্তে আপোনালোক চিন্তিত হোৱা দৰকাৰ। আপোনালোকৰ ঘৰত যদি গাহৰি সোৱাইন ফিভাৰ হোৱা গাহৰি ভক্ষণ কৰে বা সোৱাইন ফিভাৰ থকা গাহৰি যদি আপোনালোকৰ সংস্পৰ্শলৈ আহে,
আৰু সেই গাহৰিটো যদি আপোনালোকৰ ঘৰত থকা গাহৰিৰ সংস্পৰ্শলৈ আহে তেতিয়া কিন্তু আপোনালোকৰ ঘৰত থকা গাহৰিৰ দেহত আফ্ৰিকান সোৱাইন ফিভাৰে দেখাও দিব আপোনালোকৰ ঘৰৰ গাহৰি কেইটা মৃত্যুমুখতো পৰিব আফ্ৰিকান সোৱাইন ফিভাৰ বেমাৰটোৰ ফলত যোৱা বছৰ মোৰো যথেষ্ট পৰিমাণৰ লোকচান হ'ল মোৰ প্ৰায় 40,000 মান টকাৰ লোকচান হৈছে দুটা পালোৱান গাহৰি আছিল আপোনাৰ বেপাৰীসকলে 20,000 টকাকৈ দিম বুলি কৈ আছিল কিন্তু মই ভাবিছিলো আৰু অকনমান ডাঙৰ হৈ লওক আৰু অকনমান ডাঙৰ হলে বিক্ৰী কৰিম মানে 25,000 টকা হোৱা লৈকে পুহিম 50,000 টকা এটা পালে কিবা এটা কাম কৰিব পাৰিম তো সেই আশাৰেৰে পুহি আছিলো মানে আমাৰ ঘৰত ফাৰ্ম বুলিবলে নাই কিন্তু ঘৰতে পুহা যায় আৰু বিশেষকৈ আমি যেহেতু আহোম মানুহ তো আহোম মানুহৰ ঘৰত গাহৰিটো বাৰীৰ পাছফালে থাকেই গতিকে আমাৰ ঘৰটো ঠিক তেনেকৈ আছিল দুটা আছিল পালোৱান হৈ আছিল কিন্তু দুৰ্ভাগ্যবশতঃ হঠাতে বেমাৰটোৱে দেখা দিলে আৰু এটা ৰাতিৰ ভিতৰতে দুয়োটা গাহৰি মৰি থাকিলে সেটআপ ইণ্ডিয়া লিমিটেড সেই যি কেইজন নেকি আহিছিল তেওঁলোকক 40,000 টকা দি দিয়া হলে মোৰ লাভ আছিল তো মই ভাবিলো যে আৰু কেইদিনমান ৰখি দিও 25,000 টকা এটলিষ্ট 50,000 টকা এটা পালে কিবা এটা লাভ হ'ব বুলি ভাবি থৈ দিছিলো উলুটা মোৰ পাছত গৈ লোকসানে হল এতিয়া আফ্ৰিকান সোৱাইন ফিভাৰ বেমাৰটো কেবাটাও কাৰণত আপোনালোকৰ ঘৰত থকা গাহৰি বা আপোনালোকৰ ফাৰ্মখনলৈ আহিব পাৰে যেনে যদি কোনো এটা গাহৰিৰ দেহত অলৰেডি আফ্ৰিকান সোৱাইন ফিভাৰ বেমাৰটো দেখা দিছে তেনেহলে সেই গাহৰিটোৰ যদি মলমূত্ৰ বা লালাৱতি যদি আপোনাৰ ঘৰৰ গাহৰি কেইটাৰ গাত লাগে তেতিয়া আপোনাৰ ঘৰৰ গাহৰি কেইটাৰ দেহলৈও আফ্ৰিকান সোৱাইন ফিভাৰ বেমাৰটো বিয়পিব পাৰে নহয় আপোনাৰ ঘৰৰ গাহৰি কেইটালৈও আফ্ৰিকান সোৱাইন ফিভাৰ বেমাৰটো বিয়পে তাৰ লগতে যদিহে আপোনালোকে হোটেল ৰেষ্টুৰেণ্টৰ পৰা বা আপোনালোকৰ ঘৰত খোৱা গাহৰি আপোনালোকৰ ঘৰত যেনিবা গাহৰি খাইছিল তো যিবিলাক নেকি ভাত বাছি যায় আমিতো সেইবিলাকে খাও ন ভাতি বাছি যোৱা ভাতখিনিত তো অলপ মিলাই বা আপোনাৰ হেয়া পছলা হক বা ধৰি লওক হেয়া আপোনাৰ কচু হক হিজাই পিনি খুৱাই দিও তো সেই বস্তুবিলাক খোৱাৰ ফলতো হয় কি আফ্ৰিকান সোৱাইন ফিভাৰ বেমাৰটো আমাৰ ঘৰত থকা গাহৰি পোৱালিখিনিৰ গাত আহিব পাৰে বিশেষকৈ আপোনালোকে যদি গাহৰিৰ সবজি খাইছে তো সেই গাহৰিৰ সবজিত যিখিনি নেকি বস্তু থাকি যায় ভাতখিনি সেই ভাতখিনি কোনো কাৰণতে আপোনালোকৰ ঘৰৰ গাহৰিখিনিক নুখুৱাব বা আপোনালোকে হোটেল ৰেষ্টুৰেণ্টৰ পৰা যদি ভাত আনি খুৱায় তেনে হোটেল ৰেষ্টুৰেণ্টৰ পৰাও এই সময়ছোৱাত আপোনালোকে ভাত আনি খোৱাটো বন্ধ কৰি দিয়ক কাৰণ কোনটো গাহৰিৰ দেহত আফ্ৰিকান সোৱাইন ফিভাৰ বেমাৰটো আছে আপোনালোকে ধৰিব নোৱাৰিব আৰু ফলত কি হ'ব আপোনালোকে আনি খুৱাই দিব আপোনালোকৰ ঘৰৰ গাহৰিটোৰ দেহটো আফ্ৰিকান সোৱাইন ফিভাৰে দেখা দিব আৰু মোৰ নিচিনাকৈ আপোনালোকৰো যথেষ্ট পৰিমাণৰ লোকসান হ'ব গতিকে আপোনালোকে সেই লোকসান ভুগিব নালাগে আপোনালোকে পৰাপক্ষত এই সাৱধানতা অৱলম্বন কৰিব আৰু তাৰ লগে লগে আপোনালোকৰ যদি ফাৰ্ম আছে তো বা আপোনালোকে ঘৰত যদি এটা হলেও গাহৰি পোৱালি পোহে আপোনালোকে গাহৰি ৰখা স্থানডোখৰ সাফ চিকুণ কৰি ৰাখিব যেতিয়া আপোনালোকৰ গাহৰিটোৰ সংস্পৰ্শলৈ আপোনালোকে যাব পৰাপক্ষত আপোনালোকে কাপোৰ কানি সদায় বেলেগ পৰিধান কৰি যাব মানে একেজোৰ কাপোৰকে পৰিধান কৰি আপোনালোকে গাহৰি সাফা চিকুণ নকৰিব তাত লাগি থকা লেতেৰা আৱৰ্জনা সমূহৰ পৰাও আফ্ৰিকান সোৱাইন ফিভাৰ বিয়পিব পাৰে সদায় সাফ চিকুণ কাপোৰ পিন্ধিহে গাহৰিক সাফা কৰিবলৈ যাব বা গাহৰিক দানা খুৱাবলৈ যাব আদাৰৱাইজ আপোনালোকৰ কিন্তু গাহৰি কেইটা নাথাকিব পাৰে আপোনালোকৰো ভাৰী লোকসান হ'ব পাৰে গাহৰিৰ দেহত আফ্ৰিকান সোৱাইন ফিভাৰ বেমাৰটো অহাৰ লগে লগে প্ৰায় 105 ডিগ্ৰী সেলচিয়াছলৈকে গাহৰিৰ জ্বৰ হোৱা দেখিবলৈ পোৱা যায় সেয়াই নহয় তাৰ লগতে গাহৰিৰ কালাৰটো অকনমান সলনি হোৱা দেখিবলৈ পোৱা যায় গাহৰিটো দুৰ্বল হৈ পৰে খানা খাবৰ কাৰণে মন নকৰে আৰু অত্যন্ত গাটো গৰম হৈ থাকে আৰু এই লক্ষণ কেইটা যেতিয়াই দেখা দিয়াৰ লগে লগে গাহৰিটো মৃত্যু হোৱাটো মানে একদম নিশ্চিত 100% গাহৰি মৃত্যু হয় আফ্ৰিকান সোৱাইন ফিভাৰ বেমাৰৰ ফলত তো কেতিয়াবা সিম্পটমছ সমূহ নেদেখায় কেতিয়াবা কি হয় হঠাতে মৰি যায় কিন্তু কেতিয়াবা বহুদিন ধৰি সিম্পটমছ সমূহ দেখাই থাকে কিন্তু হাজাৰ চিকিৎসা কৰিলেও আপোনালোকে ঠিক কৰিব নোৱাৰে গাহৰিটো মৰিবই তো মোৰো যেতিয়া নেকি এটা গাহৰিৰ দেহত সিম্পটমছটো দেখা পাইছিলো তাৰ পিছত মই দুয়োটাকে সেপাৰেট কৰি বেজি দিছিলো কিন্তু কাম নিদিলে দুয়োটাই মৰি থাকিলে গতিকে আপোনালোকেও সেই বস্তুটো মনত ৰাখিব যে আপোনালোকৰ ঘৰতো যদি গাহৰি ফাৰ্ম আছে বিশেষকৈ যদি ফাৰ্ম আছে তেনেহলে আপোনালোকে সদায় সাফা চিকুণ কৰি ৰাখিব যিজোৰ কাপোৰ পৰিধান কৰি সাফা চিকুণ কৰিবলৈ যায় সেই কাপোৰজোৰ সদায় ধুব ডেইলি ধুব পৰাপক্ষত আপোনালোকে ধৰি লওক দি আৰু ডেটল দি পিনি ধুব তেতিয়া আপোনালোকৰ প্ৰবলেম নহয় নহলে কিন্তু আপোনালোকেও ভাৰী লোকসানৰ সন্মুখীন হ'ব পাৰে
তো বন্ধু বান্ধৱীসকল গাহৰি খালে আফ্ৰিকান সোয়াইন ফিভাৰ কোনো কাৰণতে মানুহৰ শৰীৰলৈ নাহে এইটো আপোনালোকে ভয় কৰিব নালাগে কেৱল এটা গাহৰিৰ পৰা অন্য এটা গাহৰিলৈ এই বেমাৰটো যাব পাৰে আপোনালোকে খাব পাৰে নিশ্চিন্ত মনে গাহৰি খাব পাৰে কিন্তু পৰাপক্ষত গৰমৰ দিনত গাহৰি খালে গাহৰিটো ফ্ৰেছ হয় নে নহয় সেইটো পৰীক্ষা কৰিব আৰু ফ্ৰেছ হয় নে নহয় পৰীক্ষা কৰিবৰ কাৰণে আপোনালোকে গাহৰি মাংস টুকুৰা চুই চাব লাগিব বা গুন্ধি চাব লাগিব যদি অকণমান গোন্ধ অহা যেন পায় সেই গাহৰি ভুলবশতেও আপোনালোকে নাখাব পেটৰ অসুখ কৰিব পাৰে তো বন্ধুসকল বস আজি ভিডিও জনাবলগীয়া খবৰ ইমানেই খবৰটো জানি কেনে পালে কমেণ্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ লগ পোৱাৰ খোজলৈ বিদায় মাগিছোঁ ধন্যবাদ জয়